নমস্কাৰ আসামিজ ট্ৰেন্ডিং চাই থকাৰ বাবে ধন্যবাদ এই মুহূৰ্তত লৈ আহিছোঁ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ আন এটা ব্ৰেকিং নিউজ এতিয়াও চৰ্চা চলি আছে যে আসলতে কেতিয়া ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল যোৱাকালি অসমৰ প্ৰায় প্ৰতিখন সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পাইছিল যে আজি ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অসমৰ আগশাৰী স্যাটেলাইট চেনেল নিউজ লাইভ প্ৰাগ নিউজ অসম লাইভ 24 प्रतिदिन टाइम NKTV সকলোবোৰ সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পাইছিল যে আজি ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল কিন্তু এই বাতৰিসমূহ প্ৰকাশ কৰাৰ পিছতেই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছিল যে আজি ঘোষণা কৰা নহয় মেট্ৰিকৰ ফলাফল সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছিল যে আজি ঘোষণা কৰা নহয় মেট্ৰিকৰ ৰিজাল্ট তেন্তে কেতিয়া ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইয়াক লৈ এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে কেতিয়া প্ৰকৃততে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এতিয়ালৈকে অফিচিয়েল নোটিছ জাৰি হোৱা নাই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কিন্তু আমি যদি গুগলত সাৰ্চ কৰো যে SSLC 2025 ৰিজাল্ট ডেট তেন্তে কিবাটাও ৱেবছাইটত তেওঁলোকে প্ৰকাশ কৰিছে টাইমছ নাও এডুকেশ্যন ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি 11 বা 12 এপ্ৰিলত ঘোষণা কৰা হ'ব পাৰে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল হয়তো কাইলৈ ঘোষণা কৰা হ'ব পাৰে মেট্ৰিকৰ ৰিজাল্ট SEBA is likely to announce class 10 or SSLC result this month once the results are ready the board will announce the result sebaonline.org or resultassam.nic.in website এই দুটাকৈ ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব তেওঁলোকৰ মেট্ৰিকৰ ফলাফল আৰু ইয়াত স্পষ্টভাৱে উল্লেখ আছে যে 11-12 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল মুঠতে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ব্যাপক চৰ্চা চলি আছে কাইলৈ প্ৰায়সমূহ সংবাদ প্ৰতিষ্ঠানত বাতৰি প্ৰকাশ পাইছিল যে আজি ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল হয়তো কাইলৈ ৰাতিপুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰিব পাৰে 2025ৰ মেট্ৰিকৰ ৰিজাল্ট আৰু এইবাৰী মেট্ৰিকত আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰীসকল অৱতীৰ্ণ হৈছে অৰ্থাৎ এইবাৰৰ যি মেট্ৰিক পৰীক্ষা আছিল সেই মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পূৰ্বৰ সকলো মেট্ৰিক পৰীক্ষাৰ বৰ্ষতকৈ অধিক আৰু সেই হয়তো দুই এদিন পলম হ'ব পাৰে মেট্ৰিকৰ ৰিজাল্ট প্ৰস্তুত কৰাত কাইলৈ 11 এপ্ৰিল আৰু কাইলৈ দিনৰ 10 বজাত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অফিচিয়েল জাননী বা মুখ্যমন্ত্ৰীয়ে টুইট কৰাৰ পিছতহে সেই কথা স্পষ্ট হৈ পৰিব এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ জাননী দিয়া হোৱা নাই কিন্তু একাংশ আগশাৰী ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি 11 বা 12 এপ্ৰিলত ঘোষণা কৰা হ'ব পাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা এখন বিশেষ জাননী দিয়া হ'ব বুলি যোৱাকালি উল্লেখ কৰিছিল বোৰ্ডৰ কৰ্তৃপক্ষই যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব তাৰ পূৰ্বে তাৰ সেইদিনা ৰাতিপুৱা বা তাৰ আগৰ দিনাই নোটিছ জাৰি কৰিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল জাননী প্ৰকাশ হোৱা নাই কিন্তু কাইলৈ 11 এপ্ৰিল আৰু কাইলৈ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে